क्वेश्चन है तो कैसे आप हम लोग जा रहा है इलाका के इस्तेमाल के लिए लोकेशन तो शिवसागर तो भी आ रहा है वो जगह पे सिस्टम आ रहा है तो अभी आ रहा है मतलब पहुँचाने 2 घंटा लग जाएगा और वहाँ पे जाके जिला में मिलते हैं अभी के लिए दादा भाई भाई हम लोग अभी जाके मिलते हैं এতিয়া আমি শৰ্টকাট মাৰি দিছোঁ জয়সাগৰ কলেজৰ ফ্ৰণ্টেদি। এতিয়া আমি শিৱসাগৰ টাউনলৈ যাম। এখন দলং, এই দলংখন পাৰ হৈ পাম জয়সাগৰ কলেজ। এই দলংখন সৰু যদি দলংখনেদি গৈ কিবা এটা ভাল লাগে, হয় ডাঙৰ গাড়ী কিন্তু যাব নোৱাৰে, বাইক চাইকেল প্ৰায়ভাগ মানুহে এই দলংখনেদি স্কুলৰ মানে কলেজৰ ষ্টুডেণ্টে খোজকাঢ়ি অহা যোৱা কৰে। আৰু দলংখন পাৰ হৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এই দলংখন পাৰ হৈ এটা ধুনীয়া লোকেশ্যন আছে য'ত প্ৰায় ফটোশ্বুট হয়, ভিডিঅ' শ্বুটিং হয়। ইয়াত অসমীয়া গানৰ কেইবাটাও ভিডিঅ' শ্বুটিং হৈ গৈছে। আৰু ৰাইট চাইডে আছে নাও কেইখনমান, আৰু মানে পুৰণি নাও, কিবা এটা ভাল লাগে এইটো জেগা। আৰু এয়া হৈছে জয়সাগৰ কলেজৰ পুখুৰী। কলেজৰ ফ্ৰণ্টত যিটো পুখুৰী আছে জয়সাগৰ কলেজৰ ফ্ৰণ্টত, এয়া পুখুৰী একদম মনোমোহা দৃশ্য, একদম সুন্দৰ পৰিৱেশ। ৰাতিপুৱা সময়ত আহি কিবা এটা ভাল লাগে, গোটেই চৰাই চিৰিকটি ভৰ্তি হৈ থাকে। এয়া হৈছে সোঁ চাইডে জয়সাগৰ কলেজখন। আৰু জয়সাগৰ কলেজখন প্ৰথমখন গেট শিৱসাগৰ কলেজ লিখা আছে। আৰু এখন নতুন গেট অলপ দিনৰ আগতে মুকলি কৰা হৈছে নতুন গেটখন। আৰু বৰ্তমান এখন ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে। আৰু এয়া পুখুৰী পাৰটো চাওক, এইখনে হৈছে নতুন গেট জয়া বাটচৰা। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া গৈ আছোঁ, আৰু অলপ আগত এটা দৌল আছে, দৌলটো আপোনালোকক মই দেখাই আছোঁ। এয়া হৈছে শিৱসাগৰৰ জয়দৌল। বহুত পুৰণি দৌল আৰু ৰজাদিনীয়া দৌল হয়। এতিয়া সোঁ চাইডে আছে আৰ্মি কেম্পটো, সেইটো দেখাই আছোঁ। এয়া হৈছে আৰ্মি কেম্প। আৰু এইফালে আপোনালোকে বাওঁ চাইডে ঘূৰি পিনি যদি সোমাই যায়, এখন ৰেষ্টুৰেণ্ট পাব, বহুত ভাল ৰেষ্টুৰেণ্ট। ইয়াত আপোনালোকে বুকিং কৰিব পাৰিব, যে খোৱা বস্তু সকলো ধৰণৰ বস্তু খাব পাৰিব। আৰু ইয়াতে এখন থানা আছে, আৰু ইফালে আৰ্মি কেম্পো আছে। এয়া হৈছে চুইমিং পুল। এয়া পৰিৱেশটো কিবা এটা ভাল লাগে। এইফালে চুইমিং পুল আছে, ইয়াত মানে কম্পিটিশ্যনো। এইখনে হৈছে ৰাস্তা কিনাৰ কলেজলৈ সোমাই যোৱা মেইন গেট। এইখন জয়সাগৰ মানে কলেজলৈ সোমোৱা একদম চাৰিআলিত আছে মেইন গেট। দেখাই দে, এইটো আপোনাৰ মেইন ৰোড, এইটো চাৰিআলি হয়। আহি আছোঁ এতিয়া তলাতল ঘৰৰ সন্মুখৰ ৰাস্তাটোত সোমালোঁ। ঠিক আছে, তলাতল ঘৰৰ সন্মুখত গৈ লগ পাই আছোঁ। এতিয়া আপোনাৰ তলাতল ঘৰলৈ এণ্ট্ৰি হোৱা বৰদুৱাৰ ডাঙৰ মানে যোনখন মেইন আগৰ পুৰণা গেটখন পালোঁহি। গেটখন পাৰ হৈ আমি এণ্ট্ৰি কৰিছোঁ। আৰু এইটো তলাতল ঘৰৰ সন্মুখৰ মানে ভিউটো দেই, চাই থাকক। এইটো অকণমান শ্ল' কৰি দিবি। এইটো আপোনাৰ তলাতল ঘৰ, এইটো তলাতল ঘৰ আছে। এইটো ৰাস্তা তলাতল ঘৰলৈ যায়, আমি শিৱসাগৰলৈ যাওঁ। চ' এইটো চাইডে যাওঁ। এইটো তলাতল ঘৰ। আপোনাৰ বলবমৰ কাৰণে খানা খাই আছে, বলবমৰ মহাদেৱ খানা খাই আছে। প্ৰায় আধা ঘণ্টাৰ ভিতৰত আমি গৈ আছোঁ ডিলাৰলৈ। ডিলাৰ পামগৈ, আৰু অলপ কাম আছিলে, কাম বনখিনি কৰি পিনি সম্পূৰ্ণ শেষ কৰি এতিয়া আমি গৈ আছোঁ ফাইনেলি ডিলাৰলৈ।
ডিলাৰলৈ আহিব লাগিছিলে। আমি 9টা বজাত আহিম বুলি ভাবিছিলোঁ, কিন্তু 9টাত আমি শুই উঠাই নাছিলোঁ, কাৰণ আমি ৰাতি বহুত দেৰিকৈ শুইছিলোঁ, প্ৰায় 3টামান বাজি গৈছিলে। সেইকাৰণে শুই উঠোঁতে অলপ দেৰি হ'ল আৰু এতিয়া আহি আছোঁ। এতিয়া ডিলাৰ পাম, ডিলাৰত লগ পাম, মাজে মাজে কিছুমান জেগা আপোনালোকক দেখাম চাব। আৰু ইয়াৰ পিছত ভাল এটা ৰাইড আহি আছে, এটা অলপ দূৰণি হৈছে, অলপ দূৰলৈ মানে এটা ৰাইড কৰা হ'ব, গতিকে ভিডিঅ'ত চাব। ভিডিঅ' ব্লগিং এটা আহি থাকিব, চাই থাকিব। চ' চেনেলটো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। আগবাঢ়ি পাৰোঁ চাই লওঁ, আপোনালোকে চাই থাকিব। দেখাবলৈ চেষ্টা কৰিম ৰাস্তাৰ এইখন আপোনাৰ নতুন দীঘল লং, এইখন আপোনাৰ পুৰণা দীঘল লংখন এইখন আছিলে। এইখনে এতিয়া গাড়ী চাড়ী যোৱা বন্ধ হ'ল মানে। আপোনালোকে আহিলে হেলমেট চেলমেট লগাই আহিব। যদি শিৱসাগৰত আহে দীঘল লং পাৰে এইডোখৰতে চেকিং কৰি থাকে আপোনাৰ। বৰ্তমান নাই, চাৰিআলি আহি আছোঁ। ডিলাৰৰ ৰাস্তাত পালোহি বাৰু, এতিয়া আহি আছোঁ। ডিলাৰ পামগৈ অলপ পাছত। প্ৰথম আহি পালোহি ইয়ম্মা ডিলাৰ। ইয়ম্মাত সোমাই চাওঁ, তাত কথা বতৰা পাতি লওঁ। আৰু অকল এটা বুলি নহয়, 2-3টা ডিলাৰলৈ যাম। ডিলাৰত গৈ পিনি কথা পাতিম, তাৰপৰাহে মানে আমি সিদ্ধান্তটো ল'ম। আজি বহুত দেৰি হৈ গ'ল, এতিয়া প্ৰায় 8টা বাজি গ'ল। এতিয়া আমি ডিলাৰৰ পৰা ওলাই নাজিয়া পালোহি। কিন্তু এতিয়া এটা বেয়া খবৰ হৈ গ'ল, আমি যিখন বাইক বিচাৰি গৈছিলোঁ সেই বাইকখন বৰ্তমান ষ্ট'ৰ ৰুমত নাই। সেই বাইকখন আমি বুকিং কৰিবলগীয়া হ'ল। বুকিং কৰি প্ৰায় এমাহমান লাগিব বাইকখন আহোঁতে। কিন্তু আমি ইমাৰ্জেঞ্চিৰ কাৰণে এখন স্কুটিকে মানে লৈ আহিবলগীয়া হ'ল। স্কুটিখন দেখাম ইয়াৰ পিছৰ ব্লগটোত। আৰু মোৰ লগত আছে আমাৰ শিৱম ভাইয়া। হাই গাইজ, আমাৰ দীপজ্যোতিয়ে মোক ইণ্ট্ৰডিউচ কৰাই দিব এতিয়া আপোনালোকৰ লগত। আমাৰ এটা ভাল ইউটিউব চেনেল আছে, চেনেলটোৰ নাম কি আছিলে? চেনেলটোৰ নাম হ'ল আপোনাৰ লিজা দাস। আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব গাইজ। আপোনালোক যিমান পাৰে সিমান ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেল, আৰু আমাৰ চেনেলটো ভিজিট কৰি চাব। তাত আপোনাৰ বহুতখিনি আপোনাৰ ফুড চেলেঞ্জ ব্লগ সেইখিনি আপুনি পাই থাকিব, ট্ৰেভেলিং ব্লগছো পাব। চ' আশা কৰিছোঁ যে আপোনালোক ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলক, আৰু দীপজ্যোতিৰ চেনেলটো আপোনালোক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। লগতে আৰু এটা খবৰ কৈছোঁ, মোৰ লগত আছে প্ৰবাল বৰুৱা। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ব্লগটোলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ এটা চেনেল আছে, ডেছক্ৰিপশ্যন লিংকটো তেতিয়া হ'ব। মই মানে বিশেষকৈ গানৰ গান গাই ভাল গান গাই। লগতে আৰু এটা খবৰ দেখাইছোঁ, এই মই যোনখন দোকানত সোমাই আছোঁ এই দোকানখনৰ মালিক প্ৰবাল বৰুৱাই। এই দোকানৰ ভিডিঅ' এটা সোনকালে আহিব। দোকানখন হৈছে নাজিৰা আপোনাৰ বৰতল তিনিআলিতে দোকানখনৰ নামটো হৈছে PB অনলাইন জ'ন, অনলাইন চেণ্টাৰ। গতিকে আপোনালোকে আহিব, মই যোগাযোগ নম্বৰ এটা দি দিম, তালৈ কণ্টেক্ট কৰিব। লগতে দোকানখনৰ এটা ভাল ভিডিঅ' আহিব অতি সোনকালে। চেনেলটো মালিকক চিনাই কৰি আৰু এজন আছে, চিনি পায় আৰু মই চেনেলটো মালিকে মানে ছাবস্ক্ৰাইব কৰি দিব। এটা ইউটিউব চেনেল আছে, অলপ চলপ আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ লাগে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।